self and mutual এখিনি কৈছিলো মই আকৌ এবাৰ কৈ দিম self and mutual induction স্বয়মাবেগ আৰু পাৰস্পৰিক আবেগ মই আগতে ডিসকাস কৰিছিলো যেতিয়া এটা কয়েল থাকিব তেতিয়া কয়েলটো যেটো ইনডিউস ইএমএফ প্ৰডিউস হ'ব এই ইনডিউস ইএমএফ টোৰ কাৰণে suppose E dash is the induced EMF আমি সুইচ দিয়াৰ লগে লগে কি হ'ব ইয়াত সুইচ দিয়াৰ লগে লগে ইয়াত এটা EMF ইনডিউস হ'ব ইনডিউস EMF টো ইয়াৰ অপোজিট হ'ব না এটো ডাইৰেকশনটো এনেকা হ'ব পজিটিভ নেগেটিভ আমি জানো যে কারেন্ট সদায় পজিটিভ বা নেগেটিভৰ ফালে যায় এটো কারেন্ট গৈছে এইফালে সো ইনডিউস EMF টা প্ৰডিউস হ'ব যেতে কারেন্টটো উল্টা ডাইৰেকশনত পঠাব সো এনেকা যদি কয়েল থাকে কয়েল বিলাকৰ কাৰণে কি হয় এটা EMF ইনডিউস হ'ব এটা কয়েলৰ কাৰণে সো এই যেটো বস্তু ফ্ল্যাশ লাইট ক্যামেরা ফ্ল্যাশ লাইটত ইউজ কৰা হয় ইয়াত যদি এনেকে কানেকশন কৰি থোৱা হয় এফালৰ পৰা এফালে এই কয়েল কিটা যদি এটা কানেকশন কৰি থোৱা হয় বাল্ব এটা দিয়া হয় সুইচ দিয়াৰ লগে লগে বাল্বটো ফ্ল্যাশ লাইট জ্বলিব মানে খুব বেছি কারেন্ট প্ৰডিউস হ'ব অকমান সময়ৰ কাৰণে তাৰ পিছত কিন্তু এটো EMF নহয় যেতিয়া কনস্ট্যান্ট কারেন্ট যাব তেতিয়া হলে এই EMF টো প্ৰডিউস নহয় প্ৰথম সুইচ দিয়াৰ লগে লগে হে হ'ব এটো যেটো EMF প্ৰডিউস হ'ব হেতু কোৱা হয় স্বয়মাবেগ সেলফ ইন্ডাকশন আৰু এই কারেন্টৰ ওপৰত ইয়াৰ ম্যাগনেটিক ফ্লাক্স ডিপেন্ড কৰিব সো the magnetic flux যদি phi হয় so phi depends upon the current I passing through the coil এই সোর্স EMF টোৰ বাবে যেটো কারেন্ট প্ৰডিউস হ'ব এই কারেন্টৰ কাৰণে এই চুম্বকীয় ফ্লাক্স যেটো ফ্লাক্স হ'ব ফ্লাক্সটো ডিপেন্ড কৰে কারেন্ট হাল হলনি হলে ফ্লাক্সও হাল হলনি হ'ব সো এই পৰিঘটনাটো স্বয়মাবেগ বুলি কোৱা হয় আৰু এই ধৰণে যদি আমি এটা কনস্ট্যান্ট পাও ইয়াক স্বয়মাবেগ গুণাঙ্ক স্বয়মাবেগ গুণাঙ্ক বুলি কোৱা হয় self induction coefficient of self induction coefficient of self induction coefficient of self induction বুলি কোৱা হয় so আমি এতিয়া যদি ফেরাডেজ ল টো আমি ইউজ কৰো phi ঠাইত যদি Li বহাই দিও তেতিয়া হলে L টো কনস্ট্যান্ট বাহিৰলৈ আহিব dt E is equal L minus L di by dt so L is the coefficient of self induction or self inductance বুলিও কোৱা হয় inductance self inductance বুলিও কোৱা হয় L টো so L ৰ ইউনিট টো হল হেনৰি যদি হে di by dt is equal 1 volt 1 ampere per second হয় E is equal যদি 1 volt হয় so L is equal 1 হেনৰি হ'ব হেনৰি ইয়াৰ এককটো হল হেনৰি 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 নামৰ সাইন্টিষ্টজনৰ নামত এটো নাম দিয়া হৈছে হেনৰি সো 1 হেনৰি বুলি কলে আমি কি বুজো যেতিয়া ইয়াত প্ৰবাহটো 1 এম্পিয়াৰ পাৰ সেকেন্ড প্ৰতি সেকেন্ডত যদি 1 এম্পিয়াৰ কৈ হাল হলনি ঘটে তেতিয়া হলে এই কয়েলটোত যিখিনি যদি 1 ভোল্ট ইনডিউস EMF প্ৰডিউস হয়
যদি প্ৰতি সেকেন্ডত 1 এম্পিয়াৰ কৈ প্ৰবাহ হল হলনি ঘটে তেতিয়া যদি এই কুণ্ডলীটোৰ 1 ভোল্ট আবিষ্ট বিদ্যুৎ প্ৰবাহ উৎপন্ন হয় 1 ভোল্ট আবিষ্ট বিদ্যুৎ প্ৰবাহ উৎপন্ন হয় তেতিয়া হলে ইয়াক কোৱা হ'ব 1 হেনৰি 1 হেনৰি মানে এই কইলটোৰ স্বয়ংআবেগ গুণাঙ্ক 1 হেনৰি এই ক্ষেত্ৰত এটো ই ডেশ ই ডেশ ইজ ইকুৱেল 1 ভোল্ট ই ডেশটো যদি 1 ভোল্ট হয় ই ডেশ 1 ভোল্ট ই ডেশ ইজ ইকুৱেল 1 L2 1 হেনৰি হ'ব এটো 1 এটা সব 1 হ'ব সো ম্যাগনিটিউড অফ L তলত নেদেখিবা ম্যাগনিটিউড অফ L ইজ ইকুৱেল 1 হেনৰি ঠিক আছে ইয়াৰ পৰা 1 হেনৰি আমি ডিফাইন কৰিব পাৰো এই 1 হেনৰি সংজ্ঞাটো আমি এনে ধৰণে দিব পাৰো ঠিক আছে সো ঠিক তেনে ধৰণে মিউচুৱেল ইন্ডাকশনটো আমি পাব পাৰো কেনেকে ইয়াত সেলফ ইন্ডাকশনত এটা কইল থাকে মিউচুৱেল ইন্ডাকশনত দুটা কইল এটো হল সেলফ এতিয়া আমি পঢ়িম মিউচুৱেল ইন্ডাকশন পাৰস্পৰিক আবেগত আমি চাব লাগিব যে দুটা কইল থাকিব ওচৰাওচৰিকে মই আগতে ডিসকাস কৰিছিলো এই প্ৰথম কইলটো প্ৰাইমাৰী কইল দ্বিতীয় কইলটো সেকেন্ডাৰী কইল এটো কইলত যদি কারেন্ট I হাল হলনি ঘটে এই কইলত ফাই ম্যাগনেটিক ফ্লাক্সৰ হাল হলনি ঘটিব ঘটনাটো একেটাই তো দুটা কইল থকা কাৰণে তাক মিউচুৱেল বা পাৰস্পৰিক আবেগ বুলি কোৱা হয় ইয়াত যেনেকে পাইছিলো প্ৰথম কইলত যদি প্ৰথম কুণ্ডলীটোত যদি প্ৰবাহৰ হাল হলনি ঘটে দ্বিতীয় কুণ্ডলীত চুম্বকীয় ফ্লাক্সৰ হাল হলনি ঘটিব সো phi proportional to I এই ক্ষেত্ৰত আমি L নিদিম কি দিম M দিম M টো কি বুলি কয় স্বয়ংআবেগ গুণাঙ্ক নকব পাৰস্পৰিক আবেগ গুণাঙ্ক ইয়াক কোৱা হয় কোএফিচিয়েন্ট অফ মিউচুৱেল ইন্ডাকশন বা মিউচুৱেল ইন্ডাকটেন্স বুলি কোৱা হয় আৰু এই ফাই ভ্যালুটো যদি আমি ইয়াত বহাই দিওঁ ইয়াত যদি ইনডিউস ইএমএফ প্ৰডিউস হ'ব according to Faraday's law ফেৰাডেৰ সূত্ৰ মতে যদি এই ফাই ঠাইত mi বহাই দিওঁ তেতিয়া হলে ইয়াত m আহি যাব বাকিখিনি একে থাকিব m আহিব আকৌ ঠিক তেনে ধৰণে যদি আমি m ৰ ডেফিনিশন দিবলৈ যাওঁ 1 হেনৰি m = 1 হেনৰি হ'ব কেতিয়া যদিহে প্ৰথম কইলটোত প্ৰাইমাৰী কইলত যদি প্ৰতি সেকেন্ডত 1 এম্পিয়াৰ কৈ প্ৰবাহ হাল হলনি ঘটে the rate of change of current is 1 ampere per second হয় তেতিয়া হলে দ্বিতীয় সেকেন্ডাৰী কইলত গৌণ কুণ্ডলীত 1 ভোল্ট যদি বিদ্যুৎ আবিষ্ট হয় তেতিয়া হলে দুইটা কুণ্ডলীৰ পাৰস্পৰিক আবেগ গুণাঙ্ক 1 হেনৰি বুলি কোৱা হ'ব এই ভ্যালু কিটা এটো 1 এটা m = 1 হেনৰি হ'ব তো তেতিয়া হলে পাৰস্পৰিক গুণাঙ্ক কাক কয় আমি গম পালো আৰু সেলফ ইন্ডাকশন স্বয়ংআবেগ গুণাঙ্ক কাক কয় আমি হেতু বুজি পালো তো ইহতৰ বিভিন্ন অংক থাকে অংকবিলাক ক'ব লাগিব so next self or mutual হোৱাৰ পিছত আমি next discussion কৰিম alternating current so এখিনটা আৰু এটা কথা আছে মিউচুৱেল ইন্ডাকশনৰ কাৰণে বা মিউচুৱেল ইন্ডাকশনৰ এপ্লিকেশনটো আমি ট্ৰান্সফৰ্মাৰটো আমি ডিসকাশন কৰি দিও ট্ৰান্সফৰ্মাৰটো কি বস্তু এই কথাটো আমি মিউচুৱেল ইন্ডাকশনৰ পৰা আমি ডিসকাস কৰিব পাৰো ট্ৰান্সফৰ্মাৰটো এনেকুৱা তাত দুটা কইল থাকে ট্ৰান্সফৰ্মাৰ বিলাকত
So এটা কইলক primary coil বুলি কোৱা হয় কিছুমান মেটেল স্ট্ৰিপ থাকে পাতল পাতল পাত থাকে পাতবিলাক ইখনৰ ওপৰত সিখন জাপি ট্ৰান্সফৰ্মাৰ বনাবৰ কাৰণে ইউজ কৰা হয় এটা আইৰন কোৰ বুলি কয় সফট আইৰন কোৰ আৰু এটা সাইডত অল্টারনেট কারেন্ট দিয়া হয় সোর্স ইএমএফ এটা দিয়া হবো ইয়াত যেটো অল্টারনেটিং ইএমএফ সো এটো হল প্রাইমারি কয়েল আৰু এটা কয়েল থাকিব এটো হল গৌণ কুণ্ডলী ইয়াত ইএমএফ প্ৰডিউস হবো এই কয়েলটোত ব্যাটারি কানেকশন আছে বা সোর্স কানেকশন আছে ইএমএফ এটা আছে ই নট sin ওমেগা অল্টারনেটিং ইএমএফ এটা দিয়া থাকিব ই হাল হলনি হবো এই হাল হলনি হলে এই আইরন কোর এখন আইরনৰ প্লেট কিছুমান থাকে তাৰ মাজে মাজে মাইকা শীট থাকে মানে প্লেট বিলাক এখানে দিয়া হয় যাতে গৰম নহয় বেছিকে গৰম নহয় এখানে প্লেট বিলাক দিয়া থাকে এডি কারেন্টটো কি কৰে ইন্ডাকশন হলে ইনডিউস ইএমএফ প্ৰডিউস হলে কি হ'ব এডি কারেন্ট এটা হ'ব এডি কারেন্টটোৱে এনেকুৱা লুৰ যেটো মজ্জা থাকে তাত কিছুমান এডি কারেন্ট প্ৰডিউস হোৱাৰ কাৰণে গৰম হৈ যাব গৰম হৈ গলে যাতে এই ট্ৰান্সফৰ্মাৰটো বেছিকে গৰম নহয় তাৰ কাৰণে প্লেট কিছুমান বনোৱা হয় হিট লস টু নাইকিয়া কৰিবৰ কাৰণে প্লেট কিছুমান দিয়া হয় প্লেট বিলাকৰ মাজে মাজে মাইকা শীট ইনসুলেটিং কিছুমান শীট দিয়া হয় যাতে ই খুব বেছি গৰম হৈ নাযায় সো ট্ৰান্সফৰ্মাৰটো ইয়াত যদি আমি এই ইএমএফ টো যদি ইপি বুলি কওঁ আৰু সেকেন্ডাৰী কয়েলত উৎপন্ন হোৱা ইএমএফ টো যদি ইএস বুলি কওঁ the transformer important relation to whole the important relation of transformer is that E S by EP is equal NS by NP NS মানে কি number of turns in the secondary coil so NP মানে কি number of turns in the primary coil ঠিক আছে সো এই রিলেশনটো জানিলে আমি ট্রান্সফর্মারত বহুত প্রবলেম কৰিব পাৰিম সো তোমাক যদি দিয়া থাকে তিনিটা বস্তু দিয়া থাকে এটা উলিয়াব লাগে হেতু উলিয়াব পাৰিম নাম্বার অফ টার্নস যদি রেশিও দিয়া থাকে রেশিও আমি যদি পাক বিলাকৰ রেশিও দিয়া থাকে তেতিয়া আমি গৌণ কুণ্ডলীত উৎপন্ন হোৱা বিদ্যুৎ চালক বল উলিয়াব পাৰিম ঠিক আছে so this is another important application of mutual induction or eto eta bhal application so yat ki thake dui dhoroner thake transformer eta hol step up eta hol step down ট্রান্সফর্মার কে প্রকার থাকে দুই প্রকার এটা হল স্টেপ আপ এটা হল স্টেপ ডাউন স্টেপ আপ ট্রান্সফর্মারে কি করে স্টেপ আপ ট্রান্সফর্মারে কি করে ভোল্টেজটো বঢ়াই দিয়ে আৰু স্টেপ ডাউন বিলাকে কি কৰে স্টেপ ডাউন বিলাকে ভোল্টেজটো কমাই দিয়ে যে আমি মোবাইল চার্জ দিব লাগে মোবাইল চার্জ দিবলৈ হলে আমাক 220 ভোল্ট নালাগে নহয় জানো আমাৰ ঘৰত যেটো কারেন্ট আহিছে হেতু ভোল্টেজ কিমান 220 সো আমাক মোবাইল চার্জ দিবলৈ 220 ভোল্ট নালাগে আমাক কিমান লাগে ধৰিলো 5 ভোল্ট লাগে আমাক মোবাইল চার্জ দিবলৈ 5 ভোল্ট লাগে এটা কি কৰিব লাগিব 220 ভোল্ট যেটো আহিছে তোমালোকৰ ঘৰত ঘৰ বিলাকত তাক কমাব লাগিব কমাবলৈ হলে আমি step down transformer বনাব লাগিব step down transformer কেনেকে বনায় এই পাক বিলাক রেশিও বিলাক মেইনটেইন কৰি step
ডাউন ট্ৰান্সফৰ্মাৰ বনোৱা হয় সো কেনেকৈ বনাব লাগিব ধৰি লোৱা আমাৰ ইপি যেটো প্ৰাইমাৰী কলত আমি দিম ইপি 220 ভোল্ট আমাক লাগে কিমান ইএস 5 ভোল্ট আমাক সেকেন্ডাৰী ভোল্টেজ লাগে কিমান 5 ভোল্ট লাগে নহলে মোবাইলটো বেয়া হৈ যাব নহয় জানো মোবাইল চাৰ্জ দিতে চাৰ্জাৰ বিলাক ভৰাই দিয়া চাৰ্জাৰ বিলাক ভৰাই দিয়া চাৰ্জাৰটো নভৰাই বলে ডাইৰেক্ট যদি দুডাল ওয়্যাৰ আনি পেলাই তুমি লগাই দিয়া মোবাইলত এটা নহব চাৰ্জাৰৰ যেটো থাকে পইণ্ট হেতু ট্ৰান্সফৰ্মাৰ থাকে সৰু ট্ৰান্সফৰ্মাৰ থাকে বেয়া হলে মানে তোমালোকে ভাঙি পেলাই দেখিবা তাত সৰু ট্ৰান্সফৰ্মাৰ থাকে সো এটো বনাবলৈ হলে আমাক ইএস অৰ ঠাইত কি লিখিব লাগিব 220 ইপি ঠাইত কি লিখিব লাগিব 5 সো এনএস বাই এনপি এই ৰেশিওটো ওলাব এই ৰেশিওটো কিমান হ'ব সো এনএস বাই এনপি ৰেশিওটো 5 এ যদি আমি মাল্টিপ্লাই কৰো কিমান হ'ব 4 ৰেশিওটো 44 হ'ব লাগিব 44 হ'ব লাগিব এই মানে যেটো ৰেশিও আমাক এনপি লাগে ধৰা এনপি লাগে আমাক এনপি কিমান হ'ব লাগিব ইয়াত 220 দিলে 5 এটো কমি যাব ঠিক আছে এনপি টো কম হ'ব সো এনপি কম হ'ব লাগিব নাম্বাৰ অফ টাৰ্মছ এট কম হ'ব লাগিব এট নাম্বাৰ অফ টাৰ্মছ বেছি হ'ব লাগিব সো ৰেশিওটো হ'ব 44 ঠিক তেনেকৈ ট্ৰান্সফৰ্মাৰ বিলাক তৈয়াৰ কৰা হয় আৰু ট্ৰান্সফৰ্মাৰ অংক বিলাকো তেনে ধৰণে কৰা হয় সো নেক্সট let us discuss about alternating current to আমি ডিসকাস কৰিছো অল্টাৰনেটিং কারেন্ট 0 ৰ পৰা t লৈকে হল যেনিবা তো আমি কৈছিলো যে টাইম পিৰিয়ড টু t এটো দিয়া t/2 সো অল্টাৰনেটিং কারেন্ট কেনেকৈ পায় অল্টাৰনেটিং কারেন্ট পাবলৈ হলে আমাক কি লাগিব এটা মোটৰ জেনাৰেটৰ লাগিব এসি জেনাৰেটৰ লাগিব এসি জেনাৰেটৰ কেনেকৈ বনোৱা হয় এসি জেনাৰেটৰ বনাবলৈ হলে কয়েল এটা ঘূৰাব লাগিব হয় জানো কয়েল এটা ঘূৰাব লাগিব সো কয়েলটো ম্যাগনেটিক ফিল্ডত ৰাখিব লাগিব ঠিক আছে এটো এ বি সি ডি সো কয়েলটো যদি ঘূৰোৱা হয় এফালে ম্যাগনেটিক লাইনস অফ ফোর্স আছে নর্থ পোল আছে ফলে সাউথ পোল আছে ঠিক আছে সো কয়েলটো যদি কিবা প্ৰকাৰে ঘূৰাই দিয়া হয় এই চুম্বক ক্ষেত্ৰখনৰ মাজত যদি কয়েলটো ঘূৰোৱা হয় আমি ডিসকাস কৰিছো যে কয়েলক যেতিয়া ঘূৰোৱা হয় তাৰ এংগলটো থিতাটো চেঞ্জ হয় থিতাটো কম বেছি হলে থিতাটো যেতিয়া চেঞ্জ হ'ব থিতা চেঞ্জ হলে ইনডিউস ইএমএফ জেনাৰেট হ'ব নহয় জানো so as we have discussed E is equal to E naught sin omega t E naught is the peak value of EMF n b a omega sin omega t so it will induce EMF for peak value so ইয়াত যেতিয়া কয়েলটো ঘূৰাই থকা হ'ব ঘূৰাই থাকিলে কি হ'ব ইয়াত এই সার্কিটটো আমি কৈছিলো যে ইয়াক এটা সিলিন্ডাৰৰ মাজত ঘূৰোৱা হয় যাতে সিলিন্ডাৰটো অনবৰতে এটা ব্ৰাছ আৰু ৰিং সিস্টেম থাকিব ব্ৰাছ আৰু ৰিং সিস্টেম থাকিব তাৰ পৰাহে প্ৰবাহটো উলিওৱা হয় ইয়াৰ পৰা প্ৰবাহটো উলিওৱা হয় সো কয়েলটো ঘূৰাৰ লগে লগে এই ৰিং কিটাও ঘূৰিব ৰিং কিটাত অনবৰতে হেঁচা মাৰি থব এই ব্ৰাছ কিটা হেঁচা মাৰি থব ঠিক আছে তলফালে দেখা নাই নেকি তোমালোকে দেখিছে সো এই ব্ৰাছ কিটা হেঁচা মাৰি থব ইয়াৰ পৰা তুমি ই
এই ইটো ইয়াত পাবা ইয়াত এটো হল ৰেজিস্ট্যান্স সো তেতিয়া হলে যেটো কারেন্ট হবো সেই কারেন্টে হবো অল্টারনেটিং কারেন্ট ইয়াৰ পৰা যেটো কারেন্ট আমি পাম E ইকুয়াল আমি ওহমস ল মতে কি V ইকুয়াল IR তো V টা যদি E লিখো IR so I is equal E by R right according to Ohm's law V is equal IR so V টা যদি E do V is E is equal IR I is equal E by R so alternating current to hobo titia hole E by R ঠিক আছে so E ঠাইত যদি তুমি বহাই দিয়া এখিনি E not উপর ভ্যালুটো বহাইছো E not by R sin omega t so I is equal E not by R sin omega t মানে তুমি লিখিব পাৰা I not sin omega t so I is equal I not sin omega t I is equal I not sin omega t itu hol alternating EMF a I not to whole peak value of current a to whole peak value of current I not এফালেও তুমি I not পাবা তার মানে ইনডিউস EMF যেটো কয়েলটো ঘুরিছে কয়েলটো কেনেকে ঘুরা হয় বিভিন্ন উপায় আছে গ্যাস টারবাইন আছে বা হাইড্রোলিক যেতিয়া জলবিদ্যুৎ প্রকল্প বিলাকত কি হয় উপৰ পৰা পানী আহে পানী বিলাকে টারবাইনটো ঘুৰাই দিয়ে টারবাইনটোৰ লগত কয়েলটো থাকে ইয়াত যদি এই কয়েলটো যদি ঘুৰোৱা ব্যৱস্থা থাকে কয়েলটো কিবা উপায় যদি ঘুৰোৱা ব্যৱস্থা কৰিব পৰা যায় তেতিয়া হলে দুইফালে যদি ম্যাগনেটিক ফিল্ড থাকে কয়েলটো ঘুৰি থাকিলে তাত কারেন্ট প্রবাহিত হবে বা ইনডিউস ইএমএফ আমি পাম সো কয়েলটো ঘুৰোৱা উপায়বোৰ বেলেগ বেলেগ জলবিদ্যুৎ প্ৰকল্পৰ নাম আমি শুনিছো জলবিদ্যুৎ প্ৰকল্প বিলাকত কি কৰা হয় কয়েলটো ঘুৰাই থকা হয় সো কয়েলটো ঘুৰাই থাকিলে তাত ইএমএফ ইনডিউস হ'ব আৰু সেই ইএমএফটো আমি সংগ্ৰহ কৰিম তাৰ পৰাই অল্টারনেটিং কারেন্ট প্ৰডিউস হ'ব সো অল্টারনেটিং কারেন্টটো আমি এনে ধৰণে পাম সো I naught is the peak value of alternating current it will peak value যিমান ওপৰলৈকে যায় সো এনে ধৰণে ওপৰলৈ যাব আকৌ তললৈ আহিব নেগেটিভ ডাইৰেকশনটো যাব সো এইটো এটা সাইকেল কমপ্লিট হ'বলৈ যেটো টাইম লয় এটো কোৱা হয় টাইম পিৰিয়ড সো এটো যদি সম্পূৰ্ণ এটা সাইকেলৰ কাৰণে t হয় টাইম পিৰিয়ড আধা কাৰণে t/2 হ'ব সো এইখিনি কাৰণে t/4 হ'ব এইখিনি 30t/4 হয় জানো সো এনে ধৰণে অল্টারনেটিং কারেন্টটো আমি পাব পাৰো সো ইয়াৰ পিছত ডিসকাশনটো আছিল অল্টারনেটিং কারেন্টৰ এভারেজ ভ্যালু এভারেজ ভ্যালু আমি উলিয়াইছিল অল্টারনেটিং কারেন্ট এভারেজ ভ্যালু সো লেট us see the average value of alternating current average value of AC মানে alternating current যেহেতু উপৰৰ পাৰ্টটোত alternating current আছে তলৰ পাৰ্টটো alternating current আছে তাৰ মানে কি দুটা পাৰ্ট সমান সো এভারেজ ভ্যালু তেতিয়ালে 0 হ'ব আমি 0 বুলি দেখাব পাৰো সো এভারেজ ভ্যালু কেনেকে উলিয়াই I average first half আমি চাম first half to all positive cycle eto positive cycle eto negative cycle উপরে জায়গানে তাক পজিটিভ সাইকেল বুলি কম তললৈ আহিলে তাক নেগেটিভ সাইকেল বুলি কম ঠিক আছে এভারেজ ভ্যালু কেনেকে উলিয়াই তেতিয়ালে টাইম পিৰিয়ড 0 ৰ পৰা t/2 dt সো উপৰ কারেন্ট কি আছে 0 ৰ পৰা t/2 sin I naught sin omega t dt তো এনে ধৰণে যদি তুমি এভারেজ ভ্যালু উলিওৱা ফার্স্ট হাফ সাইকেলত টাইম পিৰিয়ড তো এনেকে লোৱা তেতিয়া হলে you can find out its average value so বাকিখিনি ইন্টিগ্রেশন কৰিব লাগে আমি ইন্টিগ্রেশন জানিব লাগিব ইন্টিগ্রেশন কেনেকে কৰে এই dt ক ইন্টিগ্রেট কৰিলে মানে কি হয় t হয় জানো 0 t/2 এটো লোৱাৰ লিমিট এটো আপাৰ লিমিট
ঠিক আছে সো ইয়াত ইন্ডিকেট কৰিবলৈ হলে I naught to constant to বাহিৰলৈ লৈ আনিবা sin omega t যদি ইন্ডিকেট কৰো কি হ'ব minus cos omega t minus cos omega t divided by omega 0 to t by 2 ইন্ডিকেশন আমি জানিব লাগিব I naught sin omega t যদি I naught to constant তাক বাহিৰলৈ লৈ আনিলো sin omega t ইন্ডিকেশন কিমান minus cos omega t আকৌ omega t থকাৰ কাৰণে omega টোৱে ডিভাইড কৰিব লাগিব ঠিক আছে ওকে সো ইয়াত যদি মই আপাৰ লিমিট টু পুট কৰো t by 2 হ'ব লোৱাৰ লিমিট 0 0 টু পুট কৰা নকৰা এটাই কথা 0 আৰু পুট কৰি দিছো I naught থাকিলে ওপৰত সো মাইনাস টু মই বাহিৰলৈ লৈ আনিলো ঠিক আছে মাইনাস I naught omega টু মই বাহিৰলৈ লৈ আনিলো সো cos omega ঠাইত আমি কি বহাব পাৰো twice pi by capital T বহাব পাৰো আৰু small t ঠাইত কি বহাম t by 2 minus cos t ঠাইত 0 বহাম 0 হ'ব ঠিক আছে সো এইখিনিত কৈ দিছো মই সো তলত t by 2 আছে ওপৰলৈ লৈ যাম তাক minus I naught omega আছে তলত কি আছে t by 2 যদি মই ওপৰলৈ লৈ যাও 2 by t হ'ব তো ওপৰত কি থাকিলে ওপৰত t ক্যান্সেল হ'ব 2 ক্যান্সেল হ'ব cos pi ভ্যালু কিমান -1 আৰু 0 cos 0 ভ্যালু কিমান 1 ঠিক আছে twice pi by t কেনেকৈ হল omega is equal twice pi by t কেনেকৈ হল গম পাইছ নহয় omega is equal twice pi by t আমি জানো যে omega is equal theta by t omega মানে angular velocity কৌণিক বেগ মানে কৌণিক হৰণ divided by small t মানে time কৌণিক হৰণ divided by time এ থিটা টু টুৱাইস পাই হ'ব যদিহে হি সম্পূৰ্ণ এপাক ঘূৰে যদিহে সম্পূৰ্ণ এপাক ঘূৰে কিমান হ'ব টুৱাইস পাই হ'ব 360 ডিগ্ৰী সম্পূৰ্ণ এপাক ঘূৰিলে টাইমটো কিমান লয় ক্যাপিটাল টি লয় সেই কাৰণে টুৱাইস পাই বাই থিটাৰ ঠাইত টুৱাইস পাই টি ঠাইত ক্যাপিটাল টি সো ইয়াত আকৌ তুমি বহাব লাগিব I naught twice pi by capital T ঠিক আছে so 2 by t minus কিমান হ'ব -2 হ'ব ঠিক আছে so t ওপৰলৈ গুচি যাব ক্যান্সেল হ'ব 2 এ ক্যান্সেল হ'ব t এ ক্যান্সেল হ'ব থাকিব কি মাইনাস প্লাস হ'ব I naught 2 I naught by pi ঠিক আছে 2 I naught by pi তো এটো হল এভারেজ pi ভ্যালু বহাব পাৰা 3.14 so 0.67 আহি যাব তেতিয়া 2 by pi ভ্যালুটো 0.67 I naught ঠিক আছে so this is the average value I average in the first half so similarly second half যদি তুমি উলিওৱা second half ওলালে কি হ'ব আমাৰ আসলে কি ইকুয়েশনটো এটো আছিল 0 পৰা ক্যাপিটাল T লৈকে এটো আছিল t by 2 সেকেন্ড হাফত উলিয়ালে টাইম লিমিটটো কি হ'ব t by 2 পৰা t লৈকে হ'ব তে তোমাৰ এটো কি হ'ব t by 2 সেকেন্ড হাফ I average dash তো টাইম লিমিটটো কি হ'ব t by 2 পৰা t লৈকে হ'ব t টাইম লিমিট কি হ'ব t by 2 t ঠিক আছে বাকিখিনি কি হ'ব বাকিখিনি একে থাকিব খালি তুমি ইয়াত কি বহাব লাগিব t minus t by 2 তলত
dt ইন্টিগ্রেশন কৰিলে t হ'ব t ঠাইত আপাৰ লিমিট t বহাল লোৱাৰ লিমিট t/2 বহাল মাইনাস t/2 সো ওপৰত কি i নট আহিব হয় জানো তাৰ পিছত আকৌ আগৰ নিচিনাকে minus cos omega t divided by omega t/2 আৰু t so ইয়াক t minus t/2 গলে t/2 হ'ব ওপৰলৈ গলে মানে 2i not t আহিব এখিনি so আকৌ ইয়াত যদি কৰা তেতিয়া হলে কি হ'ব omega ঠাইত যদি তুমি twice pi by capital T বহুৱা minus to তুমি বাহিৰলৈ লৈ আনা তো ওপৰত কি হ'ব cos twice pi by capital T বহাই দিয়া t ঠাইত capital T minus cos twice pi by t small t ঠাইত কি বহাবা t/2 বহাবা ঠিক আছে সো এইখিনি ক্যালকুলেশন কৰাৰ পিছত তুমি কি পাবাগে গোটেইখিনি ক্যালকুলেশন কৰবা t ক্যান্সেল যাব 2 ক্যান্সেল যাব t ক্যান্সেল যাব cos twice pi হ'ব এটো আকলে আহি যাব তো আলটিমেটলি এইখিনি কৰাৰ পিছত তুমি পাবাগে -2i0 pi এইটোৱে ভ্যালু আহিব খালি মাইনাস আহিব এইখিনি ক্যালকুলেশন কৰাৰ পিছত একে ধৰণৰ ক্যালকুলেশন সো ফাইনালি আমি দেখিম যে দুইটা যদি আমি নেট কারেন্ট যদি আমি উলিয়াবলৈ যাও নেট কারেন্ট কি হ'ব নেট কারেন্ট I average plus I dash average 0 এটা প্লাস আছে এটা মাইনাস আছে এটো প্লাস আছে এটো মাইনাস 0 হ'ল ঠিক আছে তো এই ধৰণে কৰি আমি দেখালো যে এটা সম্পূৰ্ণ চক্ৰ মানে পৰিৱৰ্তী প্ৰবাহৰ এটা সম্পূৰ্ণ চক্ৰত গড় মানটো শূন্য হয় আমাক যদি দেখুৱাবলৈ কয় যে পৰিৱৰ্তী প্ৰবাহৰ এটা সম্পূৰ্ণ চক্ৰত গড় প্ৰবাহৰ মান শূন্য তো আমি এনে ধৰণে কৰি দেখাব লাগে সো এইখিনি থাকিলে